নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ সৰু সৰু কথা নামৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সৰু সৰু কথা নামৰ চেনেলটোত মই সদায় সৰু সৰু কথাই কওঁ। আজিও মই এটা সৰু কথাই ক'ম। আজি মই ক'ম জিনচেং। জিনচেং কি? জিনচেং চীন দেশত গজা এজোপা গছ। এই গছৰ শিপা বৰ উপকাৰী। এই গছৰ শিপাৰ পৰা ৰস উলিয়াই খালে সৰ্ব ৰোগ নষ্ট হয় বুলি মোক চীন দেশৰ মানুহবিলাকে বিশ্বাস কৰে। এই জিনচেং গছৰ শিপা সৰ্ব ৰোগ হাৰক। আমাৰ অসমতো আছে, মানে ভাৰতবৰ্ষতো আছে এনেকুৱা এজোপা গছ, যিজোপা আমি গিলয় বুলি কওঁ। আৰু আমাৰ অসমীয়াত কয় শগুনী লতা। শ মানে এশ, গুণী মানে গুণ। শগুনী লতা। আৰু এই লতাৰ গা গছজোপা অলপ কাঁইট কাঁইট থকা নিচিনা হয়। মোৰ ঘৰত আছে এই শগুনী লতা। ইও মানে 100টা গুণ আছে, 100টা বেমাৰ ই ভাল কৰে। ইয়াৰ গা গছটো খুন্দি ইয়াৰ ৰসটো খাব লাগে। খাবলৈ বৰ বেয়া তিতা, আৰু খালে আমাৰ বহুত ৰোগ ভাল হয় আৰু ৰোগ প্ৰতিৰোধ কৰে। ধন্যবাদ।